এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱাকালি হৈ যোৱা DLED এন্ট্ৰেন্স এক্সামৰ এনসাৰ কিৰ পাৰ্ট 3 ভিডিঅ'টোত থাকিব জিকে সায়েন্স আৰু এছামিছৰ বাকি ৰৈ যোৱা কুৱেশ্যনখিনি। প্ৰথম কুৱেশ্যনটো হ'ব ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতৰ সকলো বিদ্যালয়ক সবলীকৰণৰ বাবে ৰাইজ আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত প্ৰচেষ্টাক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব বিদ্যাঞ্জলি। 2 নম্বৰ কুৱেশ্যনটো হ'ব আজান ফকীৰ সম্পৰ্কে থকা তলৰ কোনটো বাক্য অশুদ্ধ? ইয়াৰ অপশ্যনখিনি পোৱা হোৱা নাই বাবে আজান ফকীৰৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্ট কেইটামান দি দিছোঁ। আজান ফকীৰৰ প্ৰকৃত নাম আছিল শ্বাহ মিৰাণ। তেখেত ইৰাকৰ ৰাজধানী বাগদাদৰ পৰা ভাৰতলৈ আহিছিল আৰু তেখেতে জিকিৰ আৰু জাৰি গীতসমূহ ৰচনা কৰিছিল। 3 নম্বৰ কুৱেশ্যন সংবিধানৰ কোনটো অংশই ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰে? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ সংবিধানৰ দফা নং 4। 4 নম্বৰ কুৱেশ্যনটো হ'ব হিমালয় অঞ্চলৰ খনিজ পদাৰ্থৰ ক্ষেত্ৰত সমৃদ্ধ নোহোৱাৰ প্ৰধান কাৰণ কি? ইয়াৰ উত্তৰ হ'ব শিলাস্তৰৰ স্থানচ্যুতিয়ে শিলাবিন্যাসত ব্যাঘাত জন্মাইছে আৰু বিন্যাসটোক জটিল কৰি তুলিছে। 5 নম্বৰ কুৱেশ্যনটো হ'ব 12 বছৰৰ 7 মাহ বয়সত দবা খেলত গ্ৰেণ্ডমাষ্টাৰ হোৱা তৃতীয় কনিষ্ঠ ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব গুকেশ ডি। 6 নম্বৰ কুৱেশ্যনটো হ'ব সূৰ্য মূৰ্তি সম্পৰ্কে তলত দিয়া কথাখিনি পঢ়ি শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা যিখিনি অপশ্যন দিয়া আছিল এই অপশ্যনখিনি আটাইখিনিয়ে শুদ্ধ আছিল, সেয়ে অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। 7 নম্বৰ কুৱেশ্যন অসমৰ কোন স্থানত অলপতে এটা আভ্যন্তৰীণ জল পৰিবহণৰ টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব পাণ্ডু। 8 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো কৰবিহীন ৰাজহ? ইয়াৰ উত্তৰ হ'ব মাচুল। 9 নম্বৰ কুৱেশ্যন পক্সো 2012 আইনে কোন শ্ৰেণীৰ লোকসকলক আইনী সুৰক্ষাৰ পোষকতা কৰে? ইয়াৰ উত্তৰ হ'ব 18 বছৰৰ তলৰ সকলো ল'ৰা ছোৱালী। 10 নম্বৰ কুৱেশ্যনটো হ'ব আহোমসকল অসমলৈ অহাৰ সময়ত কোনবোৰ বংশই অসমৰ বিভিন্ন ঠাইত ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব কমতা, চুতীয়া, ভাৰবৰীয়া, কছাৰী। 11 নম্বৰ কুৱেশ্যনটো হ'ব কোনবিধ প্ৰত্নতাত্ত্বিক সমল নহয়? ইয়াৰ উত্তৰ হ'ব মুদ্ৰা। 12 নম্বৰ কুৱেশ্যনটো হ'ব লণ্ডনৰ গ্ৰীনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালক কি বোলা হয়? ইয়াৰ উত্তৰ হ'ব প্ৰাথমিক দ্ৰাঘিমা ৰেখা। 13 নম্বৰ কুৱেশ্যনটো হ'ল কোনবিধ শিলক স্তৰীভূত শিল বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব গেদীয় শিল। 14 নম্বৰ কুৱেশ্যনটো হ'ব কোনটো কাৰকে বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত নকৰে? ইয়াৰে যোনখিনি অপশ্যন দিয়া আছিল সেই অপশ্যনখিনিত বাষ্পীভৱনৰ হাৰক প্ৰভাৱিত কৰা কাৰক দিয়া আছিল, সেয়েহে ইয়াৰ উত্তৰটো আছিল অপশ্যন নম্বৰ ডিটো হ'ব। ইয়াৰে এটাও নহয়। 15 নম্বৰ কুৱেশ্যনটো আছিল কোনটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ? ইয়াৰে অপশ্যন নম্বৰ এ যোনটো আছিল সেইটো শুদ্ধ উত্তৰ হ'ব ZnS + CuSO4 Aq বিক্ৰিয়া হৈ ZnSO4 Aq + CuS গঠন হয়। 16 নম্বৰ কুৱেশ্যনটো হ'ব ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ৰিখটাৰ স্কেল। 17 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্বোত্তম জৈৱ বৈচিত্ৰ্য ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব দক্ষিণ আমেৰিকাৰ এমাজনিয়া বৰ্ষাৰণ্য। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব চেলচিয়াছ, কেলভিন আৰু ফাৰেনহাইট স্কেলৰ মাজৰ শুদ্ধ সম্বন্ধটো কি? ইয়াৰ উত্তৰ হ'ব C/100 = F32/180 = K-273/100। 19 নম্বৰ কুৱেশ্যনটো হ'ব তলৰ কোনটো এককোষী জীৱৰ উদাহৰণ? ইয়াৰ উত্তৰ আছিল এমিবা আৰু প্লাজমোডিয়াম। 20 নম্বৰ কুৱেশ্যনটো আছিল ব্যাকৰণত উদাহৰণৰ সহায়েৰে সূত্ৰৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতিটো কি? বিশ্লেষণ পদ্ধতি। 21 নম্বৰ কুৱেশ্যনটো হ'ব প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ কাৰণে নীৰৱ পঠনতকৈ সৰৱ পঠন অধিক ফলপ্ৰসূ। ইয়াৰ কাৰণ? ইয়াৰ উত্তৰটো আছিল সৰৱ পঠনৰ জৰিয়তে শব্দ উচ্চাৰণ অনুশীলন কৰিব পাৰি। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো হ'ব অসমীয়া ভাষাত থকা স্ত্ৰী প্ৰত্যয়ৰ ভিতৰত অন্যতম স্ত্ৰী প্ৰত্যয়টো হ'ল? ইয়াৰ উত্তৰ হ'ব দীৰ্ঘ ই। 23 নম্বৰ কুৱেশ্যনটো হ'ব নিৰ উপসৰ্গৰ যুগত হোৱা শব্দ কোনটো? ইয়াৰ উত্তৰ হ'ব নিৰ্ভয়। 24 নম্বৰ কুৱেশ্যনটো হ'ল ইটৰেটৰ দ্বন্দ্ব সমাস কোনটো? ইয়াৰ উত্তৰ হ'ব ৰামকৃষ্ণ। এতিয়ালৈকে আমি এই তিনিটা পাৰ্টত
জিকে সায়েন্স আৰু এছামিছৰ পাৰ্টখিনি আলোচনা কৰিছোঁ। নেক্সট পাৰ্টসমূহত আমি মেথছ, ৰিজনিং আৰু ইংলিছৰ কুৱেশ্যনখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। সেয়েহে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।